আজি মই তোমালোকক যিখিনি কুৱেশ্যন আনসাৰ দেখাব গৈ আছো সেই কুৱেশ্যন আনসাৰখিনি তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাত অসমীয়া প্ৰশ্ন কাকতত ডাইৰেক্ট কমন পাবা। গতিকে মই প্ৰশ্ন কাকতত কোৱা যিখিনি কুৱেশ্যন আনসাৰ তোমালোকে দেখা পাবা গোটেইখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা আৰু মুখস্থ কৰিবা। তোমালোকৰ সুবিধাৰ্থে কুৱেশ্যনৰ লগতে মই এনসাৰখিনিও ধুনীয়াকৈ লিখি দিছো। চাবা মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা ডাইৰেক্ট তোমালোকৰ অসমীয়া বিষয়ৰ কুৱেশ্যন কমন পৰিব। গতিকে তোমালোকে আজিৰ ভিডিঅ'ত দিয়া কুৱেশ্যন এনসাৰখিনি তোমালোকে এতিয়াই মুখস্থ কৰি ধুনীয়াকৈ বাৰে বাৰে প্ৰেক্টিছ কৰি লোৱা। আৰু তোমালোকে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰিব বিচাৰা তেন্তে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। তো এতিয়া আমি কুৱেশ্যন এনসাৰখিনি চাওঁ চোৱা। পেপাৰটোত মই তোমালোকৰ সুবিধাৰ্থে মই কুৱেশ্যনৰ লগে লগে এনসাৰখিনিও মই তোমালোকক ধুনীয়াকৈ বাছি দিছো যাতে তোমালোকৰ একো অসুবিধা নহয়। চোৱা প্ৰথম কুৱেশ্যনটো গ্ৰুপ এৰ প্ৰথম কুৱেশ্যনটো দিছে যে তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত আছে? উত্তৰ বসন্ত ৰাগত আছে। খ চোৱা যে মোহপাশ মানে কি? মোহপাশ মানে কি? মায়াৰ বান্ধোন। তাৰপিছত গ চোৱা যে আজান ফকীৰৰ আচল নাম কি আছিল? উত্তৰ হজৰত শ্বাহ মিলান। তাৰপিছত ঘ চোৱা যে গল্প সম্ৰাট বুলি কাক জনা যায়? উত্তৰ ছৈয়দ আব্দুল মালিক দেৱক জনা যায়। উঙ চোৱা যে হৰেকৃষ্ণ ডেকাৰ এখনি উপন্যাসৰ নাম? উত্তৰ আগন্তুক। প্ৰথম চোৱা যে ফ্ৰম ভলগা টু গংগা গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ পণ্ডিত ৰাহুল সংকৃত্যায়ন। তাৰপিছত দ্বিতীয় চোৱা যে ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চেইজ। এতিয়া 2 নম্বৰ চমুত্তৰৰ প্ৰশ্ন যিকোনো পাঁচটা চোৱা যে বিহগী কবি বুলি কাক জনা যায়? তেওঁক কিয় বিহগী কবি বুলি কোৱা হয়? এর আনসার চোৱা যে বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱক জনা যায়। চৰাইক বিষয়বস্তু হিচাপে লৈ তেওঁ বহুতো কবিতা লিখিছিল বাবে তেওঁক কি বুলি কোৱা হয়? যে বিহগী কবি বুলি কোৱা হয়। তাৰপিছত খ চোৱা যে অসম এয়াৰ প্ৰডাক্টছ প্ৰিমিয়াৰ ক্ৰাইজেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰজনৰ নাম কি? স্বত্বাধিকাৰজনৰ নাম কি? এইটো তোমালোকৰ পাঠৰ ভিতৰৰ কুৱেশ্যন। ইয়াৰ আনসাৰটো হ'ব শ্ৰী অভিজিত বৰুৱা। তাৰপিছত গ চোৱা আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে, কোনে কৈছিল? উত্তৰ উইলিয়াম শ্বেক্সপিয়াৰ দেৱে কৈছিল। ঘ চোৱা কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক। তাৰপিছত উঙ চোৱা যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱবস্তু দুটা কি কি? উত্তৰ সন্ন্যাস জীৱন আৰু সমসীয়া জীৱন। প্ৰথম চোৱা চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰ চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, তাৰপিছত মুছহৰ, মুণ্ডা, তেলেঙা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা যে যিকোনো তিনিটা এনসাৰ তোমালোকে দিব লাগে যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। উত্তৰ বৰগীতৰ 4টা লক্ষণ হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী আৰু বৰগীতসমূহ কি ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। 4 নম্বৰ চোৱা বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো কি হয়? সমাৱেশ ঘটিছে। যে জিকিৰ কাক কয়? জিকিৰৰ ৰচক কোন? জিকিৰৰ অৰ্থ কি? উত্তৰ যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হয় তাকে জিকিৰ বোলে। জিকিৰৰ ৰচক হ'ল আজান ফকীৰ আৰু জিকিৰৰ অৰ্থ ঘনে ঘনে উচ্চাৰণ কৰা। তাৰপিছত গ চোৱা এজন সফল উদ্যোগী হবলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰ এজন সফল উদ্যোগী হবলৈ এই কুৱেশ্যনৰ এনসাৰটো তোমালোকে কিতাপৰ পৰা নিজে লিখি ল'বা, ইয়াতে আমাৰ টাইপিঙত ভুল হ'ল। ইয়াৰ পিছত চোৱা ঘ কুৱেশ্যন যে ইণ্টাৰনেটৰ তিঠামিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটা দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণয়ী দত্তই এই গল্পটিৰ নাম ইণ্টাৰনেটৰ তিতামিঠা ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোঁতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহু লোক বিশেষকৈ ছাত্ৰ সমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। মুঠতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা খবৰ ইণ্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰিছে। ইণ্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। ইণ্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা ধূলাৰ জগতৰ পৰা, সাহিত্য সংস্কৃতি আদিৰ পৰা বহুত আঁতৰাই আনিছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতামিঠা নামেৰে সাৰ্থক কৰা হৈছে। তাৰপিছত 4 নম্বৰ ব্যাখ্যা কৰা যিকোনো দুটা তোমালোকে লিখিব লাগে। চোৱা প্ৰথমটো হৈছে আতুৰ ভৈলৌ হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। উত্তৰ কবিতা বা কি
আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ জৰিয়তে কবিয়ে মায়ামোহৰ পৰা মুক্তি বিচৰা প্ৰসংগত উক্ত কবিতাফাঁকিৰ উল্লেখ কৰিছে। পৰম ব্ৰহ্ম পৰমেশ্বৰ নিৰাকাৰ কিছু কিছু ভক্তই হৰিৰ মহিমা লাভ কৰিবলৈ হিমালয় পৰ্বতৰ বৰফত পানীৰ তলত ধ্যান কৰি থাকিও তেওঁৰ মহিমা লাভ কৰিব নোৱাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰৰ মায়ামোহৰ পৰা মুক্তি লাভ কৰিব পাৰি। সেইবাবে তেওঁ হৰিক কাতৰভাৱে প্ৰাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়ামোহৰ পৰা উদ্ধাৰ কৰে। তাৰপিছত খোৱা ব্যাখ্যাৰ যে সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে বিৰিতি। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা আত্মাৰ বিষয়ে ক'ব বিচাৰিছে। সজাৰটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলাই ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। এই সম্পৰ্কটো ছেদ হলে আত্মাই কি কৰে, দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ বুলি পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজাত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হয়। গছোৱা যে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু। এনচাৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে তাত ঘৰ দুৱাৰ সাজিছে। সময়বোৰ যিদৰে সলনি হয় সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল বালি ইটা আদিৰে অট্টালিকা গঢ়ি তোলে। সেইদৰে মানুহৰ মনবোৰ যেন সহজ সৰল কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। মানুহৰ মনত মানৱতা আন্তৰিকতা সৌহাৰ্দ্যতা আদি নাথাকিলেও কেতিয়াবা সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰিটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰ পশু সদৃশ হৈ উঠিছে। তাৰপিছত চোৱা দীঘলীয়া উত্তৰ প্ৰশ্নৰ যিকোনো দুটা তোমালোকে লিখিব লাগে যে প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ: প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে, য'ত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু পানী মাটি সকলোতে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। কবিয়ে এনে সময়ত অমৃতৰ সন্তান সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। সূৰ্যই যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে ঠিক সেইদৰে কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। কৰবাৰ পৰা ভাহি অহা কৃষক বেণুৰ সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আহ্বান। সেই আহ্বানী সুৰত অন্তঃকৰণেৰে উপলব্ধি কৰি মায়ামোহ ত্যাগ কৰি ধ্যানমগ্ন হবলৈ কবিয়ে কৈছে। চোৱা মই অসমীয়া কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ: অসমৰ অতীত ইতিহাস সুন্দৰকৈ প্ৰকাশ পোৱা মই অসমীয়া কবিতাটিৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি অনুগত্য আৰু স্বজাতিৰ প্ৰতি নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। সুদূৰ পশ্চিমৰ পৰা মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছিল। অসমীয়া ল'ৰা তিৰোতাৰ মাজত দেখা স্বদেশ প্ৰেমে মোগলৰ অন্তৰ চুই গৈছিল। সাম্ৰাজ্যবাদী মোগলে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি আচৰিত হৈছিল আৰু গছৰ পাতবোৰ জাংফাই মৃণ্য কৰাহে। অসমৰ ধূলিবালিত পৰি থকা মূল্যৱান সম্পদ অসমৰ ভৰিৰ গছকত ভাঙি ছিঙি চুৰমাৰ হৈ পৰে। অসমৰ লোকশিল্পীসকলে হাতীৰ দাঁতেৰে বিভিন্ন সামগ্ৰী বনাই ব্যৱহাৰ কৰিছিল। মূল্যৱান পাথৰেৰে নিৰ্মিত দলঙৰ ওপৰত ভৰি ধুৱে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দীৰূপে আবদ্ধ হৈছিল আৰু মুক্তি পোৱাৰ পিছতেই অসমতে থাকি অসমীয়া ভাষা সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিছিল। তেওঁলোকৰ মাজৰে এজন হিচাপে ভাবি কবিয়ে অসমীয়াৰ হৈ অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিব খুজিছে। জীয়াই থাকোতে অসমৰ বাবে কাম কৰিব বিচৰা কবিয়ে মৃত্যুৰ পিছতো অসমতে পুনৰ জনম লব বিচাৰিছে। চিৰকাল অসমীয়াৰ পৰিচয়েৰে দিনে মৰণে এই মাটিৰ মায়াত বন্দী হৈ থাকিব খুজিছে। তাৰপিছত চোৱা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। উত্তৰ: সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজৰ পাৰ্থক্য হ'ল সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকে বুজায়, আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। মুঠৰ ওপৰত সংস্কৃতি আৰু সভ্যতা এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে যদিও এটাৰ অবিহনে আনটো আশা কৰিব নোৱাৰি। তাৰপিছত চব বৰ্ণনামূলক প্ৰশ্ন যিকোনো দুটা তোমালোকে লিখিলেই হ'ল যে ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান খান্দ আৰু পানী আজলিত। তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ, কবিতাটোত কবিয়ে অসমীয়া জাতিৰ অতীত ইতিহাস অৱলোকন কৰি কৈছে যে ভাৰতজয়ী মোগলে কিয় অসমত থমকি ৰবলগীয়া হৈছিল। অসমীয়া সেনানীয়ে জলপান, শুকান সান্দহ গুৰি খাই এনে শক্তি ক'ৰ পৰা পাইছিল। অলপমান সান্দহ গুৰি লৈ তাত পানী দিলে ফুলি বাঢ়ি যোৱাৰ দৰে মাতৃভূমিৰ আসন্ন বিপদ দেখাৰ লগে লগে অসমৰ সেনানীৰ যেন বল বিক্ৰম দুগুণে বৃদ্ধি পালে। কবিয়ে আচৰিত হৈ ভাবিছে অসমীয়াৰ শীৰ্য বীৰ্য সঁচাকৈয়ে অলৌকিক শক্তিৰে বলৱান। তাৰপিছত খচোৱা মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰসংগ কৰিছে তোমাৰ কথাৰে লিখা। উত্তৰ, সপ্তদশ শতিকাত মোগলসকলে অসম জয় কৰিবলৈ, এইটো টাইপিং মিষ্টেক হৈছে তোমালোকে এইটো নিলিখিবা যে অসমত আহিছিল। তাৰপিছত দেশৰ হকে যুদ্ধ কৰিবলৈ অসমৰ পুৰুষ মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। ফলত মোগলে শিৰণত কৰি অহা বাটে উভতি যাবলৈ বাধ্য হৈছিল। সদা বিজয়ী অসমীয়াৰ কণ্ঠত স্বাধীনতাৰ গান প্ৰতিধ্বনিত হৈছিল। অসমীয়া সেনাৰ দুৰন্ত শক্তি আৰু গভীৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলসকলে ভালকৈ পাইছিল। সেইবাবে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে। গছোৱা বৰ শান্তিত আছো এই প্ৰজাতিত, কোনে কিয় এনেদৰে কৈছিল অন্তৰ্নিহিত ভাৱ লিখা। উত্তৰ, এই বাক্যশাৰী 25 বছৰ আগতে সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল। কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পজা ঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা থকাত আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পজা ঘৰটোত শান্তিত থকা বুলি কৈছিল। কাৰণ সেই পজা ঘৰটোত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতাৰ অনুভৱ কৰে। সেই পজা ঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম চেনেহ বুজি পায়। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে। সাত চোৱা ভাৱ সম্প্ৰসাৰণ যিকোনো এটা কৰিব লাগে। প্ৰথম চোৱা যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। উত্তৰ, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰৰ নিচান। ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল ব্যক্তি হোৱা। এতিয়া আমি গ্ৰামাৰ ছেকশ্যনত যাওঁ। চোৱা গ্ৰামাৰ ছেকশ্যনৰ প্ৰথম ক দিছে যে বিপৰীত অৰ্থ লিখা যিকোনো তিনিটা। তোমালোকে কেঁচা পকা ইয়াৰ বিপৰীত, পোহৰৰ বিপৰীত হ'ল আন্ধাৰ, সপোনৰ বিপৰীত হ'ল দিঠক। তাৰপিছত খ কি দিছে, এটাকৈ সমাৰ্থক শব্দ লিখিব লাগে আমাৰ। চোৱা সমাৰ্থক শব্দৰ যে জোনৰ সমাৰ্থক শব্দ চন্দ্ৰ, তাৰপিছত ধ্যানী ধ্যাতা, তাৰপিছত ঘৰৰ হ'ব আলয়। এতিয়া চমুটোকা লিখিব লাগে যিকোনো এজন। চোৱা আমি জুবিন গাৰ্গ লিখিম। চোৱা কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, সুৰকাৰ, গীতিকাৰ, শব্দযন্ত্ৰী, সংগীত পৰিচালক আছিল জুবিন গাৰ্গ। 1972 চনৰ 18 নৱেম্বৰত তেখেতৰ জন্ম হৈছিল। জুবিন গাৰ্গৰ প্ৰথম গীত বাণীবদ্ধ হয় 1990 বা 91 চনমানত যোৰহাটত অনাতাঁৰ কেন্দ্ৰত। জুবিন গাৰ্গে এতিয়ালৈকে বিভিন্ন ভাষাৰ প্ৰায় 30,000 গীতত কণ্ঠদান কৰিছে। তেওঁ পৰিচালনা কৰা নায়িকাৰূপে অভিনয় কৰা গীত মিছন চাইনা আৰু কাঞ্চনজংঘা। চোৱা WW মানে কি। উত্তৰ, পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰৰ মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW অৰ্থাৎ সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব। তাৰপিছত 11 নম্বৰ কুৱেশ্যন চোৱা বহলাই লিখা যে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিয়ে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে। কথাষাৰৰ গুৰুত্ব আৰোপ কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। উত্তৰ, অসমত বিভিন্ন জনগোষ্ঠীয়ে অতীতৰ পৰাই বসবাস কৰি আহিছে। আৰ্য, অনাৰ্য, মংগোলীয়, কিৰাত ইত্যাদি গোষ্ঠীৰ বাসস্থান। অসমত পুৰণি কালৰ পৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি আকা, দফলা, আৰব, আবৰ, মিচিৰি আদি জনগোষ্ঠীসমূহে অসমৰ ভূমিত বসবাস কৰি আছে। এই জনগোষ্ঠীবোৰৰ নিজস্ব বৈশিষ্ট্য আছে। তথাপি ভাষা সংস্কৃতিৰ এৰাধৰা নীতি গ্ৰহণ কৰি অসমীয়া জাতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জনগোষ্ঠীসমূহৰ উমৈহতীয়া বৈশিষ্ট্য ভিন্নতা হলেও তেওঁলোক সমিলমিলেৰে অসমীয়া হিচাপে চিনাকি দিব পাৰিছে। তাৰপিছত চোৱা গ্ৰুপ বিৰ চোৱা তোমালোকৰ কুৱেশ্যন এনচাৰ খিনি যে কানাইৰ চাতৰি পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে। উত্তৰ, কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। তাৰপিছত 13 নম্বৰ কুৱেশ্যন যে তথাপি তুহাক দেশন্ত দৰত উৰি যায় মোৰ জীউ। কথাষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাইছে লিখা। উত্তৰ, এইষাৰ শ্ৰীকৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায়। এই কবিতাটোত কৃষ্ণৰ মায়াবী ৰূপৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰা হৈছে। যশোদাৰ মতে শ্ৰীকৃষ্ণ হৈছে এজন সাধাৰণ শিশু আৰু তেওঁৰ পুত্ৰ। এটি শিশুক যেনেকৈ মাকে শাসন কৰে, দুষ্টালি কৰিলেও শাস্তি দিয়ে, ঠিক সেইদৰে যশোদাই শ্ৰীকৃষ্ণক শাসন কৰে আৰু দুষ্টালি কৰিলে শাস্তি দিয়ে। এদিন ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোতে গোপৰ শিশুসকলে সিহঁতৰ লগত এদিন ৰাতিপুৱা
শ্ৰীকৃষ্ণই শুই থাকোঁতে গোপৰ শিশুসকলে সিহঁতৰ লগত খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিছিল। তাৰ পাছত মাতৃ যশোদাই শ্ৰীকৃষ্ণক মাতিবলৈ ল'লে আৰু কিহৰ বাবে ইমান দেৰিলৈকে শুই আছে তাকে তাকে কৈ খং কৰিলে। সেই কথা শুনি শ্ৰীকৃষ্ণই মাকক আৰু নজগাবলৈ অনুৰোধ কৰিলে। তেওঁ 4-5 দিন গৰু নচৰাবলৈ নগৈ নাখাই শুই থাকিব বুলি ক'লে, কাৰণ তেওঁ যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা আৰু সহ্য কৰিব নোৱাৰে। তেওঁ হৈছে ভগৱান নাৰায়ণ আৰু যশোদা হৈছে সামান্য গোৱালৰ জী। তথাপিও যশোদাক দেখিলে শ্ৰীকৃষ্ণৰ ভয়তে জীও উৰি যায়। 14 নম্বৰ চোৱা, কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। উত্তৰ, কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু বিবিধ কাৰ্য সাধন কৰিছিল। নাৰায়ণ ৰূপে জলত অতন্ত সজ্জাত শয়ন কৰিছিল। তেওঁৰ নাভি পদ্মৰ পৰাই ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সমস্ত দেৱতাসকলক উদ্ধাৰ কৰিছিল। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কপিল ৰূপ ধাৰণ কৰি কৰ্দম মুনি আৰু দেৱসূতিৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু তত্ত্ব বিচাৰ কৰি দেৱসূতিৰ মাতৃক উদ্ধাৰ কৰিছিল। বামন ৰূপ ধাৰণ কৰি বলিৰজাক চালনা কৰিছিল। 15 নম্বৰ কুৱেশ্যন চোৱা, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আছি বৰ যশ পাইলো লৈলো দুধিচুৰ নাম। উত্তৰ, ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন সময়ত ভিন ভিন অৱতাৰ ধাৰণ কৰি বহুতো কাৰ্য সাধন কৰিছিল। তাৰে এটা ৰূপ মোহিনী ৰূপ। এবাৰ দেৱতা আৰু অসুৰৰ মাজত সমুদ্ৰ মন্থন হৈছিল। এই মন্থনত অমৃত ওলাইছিল। অমৃত পান কৰোতাজন অমৰ হয় বুলি জানি ভগৱান শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধৰি অসুৰসকলক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল আৰু দেৱতাসকলক অমৃত পান কৰাই অমৰত্ব প্ৰদান কৰিছিল। কিন্তু আজি সেইজনে ভগৱানে পুত্ৰৰূপে যশোদাৰ ঘৰত জন্ম লভি দধিচুৰ নামেৰে অপযশ পাইছে। মাকক এইদৰে অভিমান কৰি কোৱা কথা কোৱাৰ মূল উদ্দেশ্য হৈছে মাকক আৱেগ বহুল কৰি মৰম আদায় কৰা। তাৰপিছত 16 নম্বৰ চোৱা, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা দুখন পুথিৰ নাম হ'ল তুমি আৰু বীণা। তাৰপিছত চোৱা, ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ, সকলো ধৰণৰ হিংসা গোলামী পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানী ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ। যুগ যুগ ধৰি অসম ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। তথাপি অসমৰ মানুহৰ জাতীয় চেতনা জাগৃত হোৱা নাছিল। ব্যক্তিগত লাভৰ বাবে এজন অসমীয়াই আন এজন অসমীয়াক হিংসা কৰিছিল। ঘৃণাৰ জুয়ে জাতিটোক পুৰি মুখত ছাই খান্দিছিল। এনে এক পৰিৱেশ কবিয়ে সহিব পৰা নাছিল। দেশ তথা জাতিক তেওঁ বৰ্জকণ্ঠে আহ্বান জনাইছিল মুক্তিৰ বাবে যুঁজিবলৈ। নিজৰ মাজত থকা অসূয়া অপ্ৰীতি দূৰ কৰি জাতিৰ অস্তিত্ব উদ্ধাৰৰ বাবে আগুৱাই আহিবলৈ কৈছিল। এগৰাকী ঝাৰুদাৰে যেনেকৈ ঘৰৰ চুক কোণ সাৰি মুচি চিকুণাই ৰাখে, তেনেদৰে মানুহকো নিজৰ মাজত থকা ভেদাভেদ ঘৃণা হিংসা বিদ্বেষ আদি আঁতৰাই একগোট হৈ দেশৰ স্বাধীনতাৰ হকে যুঁজিবলৈ উদাত্ত কণ্ঠৰে আহ্বান জনাইছিল। কবিয়ে ইয়াকে কৈছিল যে অসমীয়াই সকলো ভেদভাৱ আঁতৰাই সময় থাকোঁতে ইংৰাজৰ বিৰুদ্ধে নুযুঁজিলে অসমৰ স্থান বিশ্বৰ চকুত অৱনমিত হ'ব। কবিতাটোত স্বদেশ প্ৰেমৰ ভাৱেৰে ভৰি আছে। 18 চোৱা, হ'ল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ দে বাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে। চোৱা যে উত্তৰ, কবিয়ে ৰচনা কৰা কালছোৱাত আমাৰ দেশ ইংৰাজ শাসনৰ অধীনত আছিল। সেয়েহে কবিতাটিত কবিয়ে পৰাধীনতাৰ শিকলি ছিঙি দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই অনাৰ বাবে ঝাৰুৰে সাৰি পুচি মলিবোৰ চাফ চিকুণ কৰিবলৈ সকীয়াই দিছে। ইয়াত কবিয়ে মলিবোৰ বুলি সমাজত প্ৰচলিত হৈ থকা পৰস্পৰ ভেদাভেদ হিংসা বিদ্বেষ ঘৃণা ইত্যাদিৰ কথা কৈছে। সেই মলিবোৰ নাইকিয়া কৰি নিজৰ দেশখনক বিশ্বৰ দৰবাৰত এখন উচ্চ স্থানৰ অধিকাৰী হ'বলৈ কবিয়ে আহ্বান জনাইছে। 19 নম্বৰ কুৱেশ্যন চোৱা যে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি। উত্তৰ, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তাৰপিছত 20 নম্বৰ কুৱেশ্যন চোৱা, তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোত্তৰৰ বিষয়ে লিখা। উত্তৰ, ভট্টদেৱৰ বিষাদ যুগ নামৰ পাঠটিত উল্লেখ কৰা মতে কৌৰৱসকলে যুদ্ধোৎসৱ ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংকৰ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ডক যুধিষ্ঠিৰে অনন্ত নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাব ল'লে। এই শংখৰ মহাশব্দই গোটেই পৃথিৱী বিয়পি পৰিলে। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জন্ম হ'ব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱ আৰম্ভণি কৰিছিল। 21 চোৱা, আততায়ী কাক বোলে। উত্তৰ, যি আনক বিষ খুৱাই জুই লগাই অথবা অন্য প্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে আৰু আনৰ ধন সম্পত্তি ৰাজ্য ভাৰ্যাক অপমান কৰে অথবা কাৰোবাক প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। এই চোৱা, নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। উত্তৰ, নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ
বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। 24 চোৱা, হেমচন্দ্ৰ গোস্বামীদেৱে কিমান চনত আৰু ক'ত জন্মগ্ৰহণ কৰিছিল? উত্তৰ 1872 চনত গোলাঘাটৰ ঢেকিয়ালত হেমচন্দ্ৰ গোস্বামীদেৱে জন্মগ্ৰহণ কৰিছিল। 25 চোৱা, দ্ৰুতপাঠৰ পৰা যিকোনো দুটা কুৱেশ্যন চোৱা, যিকোনো এটা কুৱেশ্যন লিখিলেই হ'ব যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমু পৰিচয় দিয়া। উত্তৰ, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় তলত দিয়া হ'ল। ক হ'ল বড়োসকল, যে বড়োসকল উত্তৰ পূব ভাৰতৰ আদিম জনগোষ্ঠী। বড়োসকলে অসমৰ বিভিন্ন স্থানত বসতি কৰি থকা দেখা যায়। বড়োসকলৰ নিজা সমৃদ্ধিশালী ভাষা আছে। বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ বড়ো ফিছা ও আইন। বড়োসকলৰ অতি পুৰণি ধৰ্মটোৱে হৈছে বাথৌ ধৰ্ম। বাথৌ বুঢ়াই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা। খেৰাই বড়োসকলৰ ধৰ্মীয় উৎসৱ। ছেকেণ্ড চোৱা, মিচিংসকল অসমৰ দ্বিতীয় বৃহত্তম সৰ্ববৃহৎ জনগোষ্ঠীটো হ'ল মিচিং। মিচিংসকলক মিৰি নামেৰেও জনা যায়। মিচিংসকলৰ জীৱিকাৰ প্ৰধান সম্বল হৈছে কৃষি। ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, আলু, কচু আদিৰ খেতি কৰে। মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজপাৰত। মিচিংসকলৰ প্ৰধান জাতীয় উৎসৱ হৈছে আলি আই লৃগাং। মিচিং সমাজ সুশৃংখলিত সমাজ। ইয়াৰ প্ৰধান কাৰণ হৈছে শ্ৰেণী বৈষম্যহীনতা আৰু পুৰুষৰ দৰে মিচিং মহিলাইও কৃষিকৰ্ম, গৃহকৰ্ম আদিত সমানভাৱে অংশগ্ৰহণ কৰে। চোৱা, দেউৰী জনগোষ্ঠী অসমৰ লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত এই জনগোষ্ঠীৰ লোকে বাস কৰা দেখা যায়। দেউৰীসকলৰ প্ৰধান জীৱিকাৰ উপায় হ'ল কৃষি আৰু পশুপালন। দেউৰী সমাজ পিতৃপ্ৰধান। দেউৰীসকল শাক্তধৰ্মী। তেওঁলোকৰ মূল উপাস্য দেৱতা হ'ল গিৰা অৰ্থাৎ শিৱ, তাৰপিছত গিৰিচা অৰ্থাৎ পাৰ্বতী আৰু পিছা দেৱা মানে গিৰা আৰু গিৰিচাৰ সন্তান। তাৰপিছত দিবন্দিয়া, টেঙাপনীয়া আৰু বৰগয়া নামৰ তিনিটা প্ৰধান খেল বা থাল আছে। দেউৰীসকলে গোসানীক পূজা কৰে। দেউৰীসকলে দুৰ্গা পূজাও কৰে। 2 নম্বৰ কুৱেশ্যন চোৱা, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগাই একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। উত্তৰ, প্ৰথম যে ডক্টৰ সুবা ব্ৰহ্ম। ডক্টৰ সুবা ব্ৰহ্ম বড়োসকলৰ উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন ব্যক্তি। তেখেত ভাৰতৰ এজন প্ৰখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা জগতৰ পথ প্ৰদৰ্শক। তেওঁৰ জন্ম হৈছিল 1929 চনৰ 18 অক্টোবৰ তাৰিখে। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্ৰী ব্ৰহ্ম। তেওঁ লাভ কৰা বঁটাসমূহ হৈছে অসম শিল্পী পেঞ্চন বঁটা, ললিত কলাৰত্ন এৱাৰ্ড, সদভাৱনা বঁটা, অসম ৰাজ্যিক বিষ্ণুৰাভা বঁটা ইত্যাদি। এই মহান শিল্পীজনে 2012 চনৰ 5 মাৰ্চ তাৰিখে ইহলীলা সম্বৰণ কৰে। তাৰপিছত চোৱা যে হৰিপ্ৰসাদ গুৰ্খাৰাই। নেপালী ভাষী গোৰ্খাসকলৰ এজন উল্লেখযোগ্য ব্যক্তি হ'ল হৰিপ্ৰসাদ গুৰ্খাৰাই। তেওঁৰ জন্ম হৈছিল 1915 চনৰ 5 মাৰ্চত নাগালেণ্ডৰ ৰাজধানী কহিমাত। তেওঁৰ পিতৃৰ নাম আছিল ধনৰাজ ৰায় আৰু মাতৃৰ নাম আছিল যশোদা ৰায়। অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা গুৰ্খাৰাই সঁচা অৰ্থত সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক আছিল। হৰিপ্ৰসাদ ৰায়ৰ নামৰ লগত গুৰ্খা শব্দ সংযোজনৰ আঁৰৰ মানুহগৰাকী আছিল প্ৰখ্যাত সাহিত্যিক মিত্ৰদেৱ মহন্ত। ৰায়ে ৰচনা কৰা কেইখনমান অভিধান হ'ল মিকিৰ শব্দকোষ, মাৰাম শব্দকোষ, অসমীয়া শব্দকোষ, নেপালী শব্দকোষ ইত্যাদি। চোৱা যে যাদৱ পায়েং। নিৰলস প্ৰচেষ্টাৰে পৰিৱেশ সংৰক্ষণৰ জৰিয়তে বিশ্বৰ দৰবাৰত জিলকি উঠা ভাৰতৰ অৰণ্য মানৱ উপাধি পোৱা ব্যক্তিগৰাকী হ'ল যাদৱ পায়েং। প্ৰকৃতিৰ প্ৰেমী আৰু পৰিৱেশ কৰ্মী এইগৰাকী ব্যক্তিৰ 1959 চনৰ 30 অক্টোবৰত বৰ্তমান যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ জন্ম হয়। তেওঁৰ সম্পূৰ্ণ নাম শ্ৰী যাদৱ মোলাই পায়েং। পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মোলাই পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ প্ৰতিদান স্বৰূপে 2012 চনত নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ বুলি উপাধি প্ৰদান কৰে। সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে 2,50,000 টকা সহ হীৰাখচিত বঁটা প্ৰদান কৰে। 2015 চনত ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী উপাধি প্ৰদান কৰে। চোৱা যে বলাইৰাম সেনাপতি। বিশাল ব্যক্তিত্বৰ অধিকাৰী তিৱা সমাজৰ মহান ব্যক্তি বলাইৰাম সেনাপতি আছিল অসমৰ সাহিত্য সংস্কৃতি জগতত এগৰাকী সুপ্ৰতিষ্ঠিত লেখক, সংস্কৃতি সাধক। 1939 চনৰ 3 মাৰ্চ তাৰিখে এইগৰাকী ব্যক্তিয়ে নগাঁও জিলাৰ প্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত জন্মগ্ৰহণ কৰে। বাৰপূজীয়া LP স্কুলৰ আৰু MV স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে নগাঁও গভৰ্ণমেণ্ট হাই স্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। বিশাল ব্যক্তিত্বৰ অধিকাৰী অৰ্থাৎ সহজ সৰল জীৱন যাপন কৰা অল্পভাষী এইগৰাকী মহান ব্যক্তি 2014 চনৰ 22 মে'ত ইহলীলা সম্ভাৰণ কৰে। তাৰপিছত ভাৱ সম্প্ৰসাৰণৰ প্ৰথম যিটো চোৱা যে ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে। উত্তৰ, ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে উক্তিটো এক অসমীয়া প্ৰবচন। যোগ্যতা নোহোৱাকৈ কোনো কাম কৰিবলৈ বিচৰাজনক উক্ত কথাষাৰ কোৱা হয়।
ৰত্নাৱলী হৈছে শ্ৰী মাধৱদেৱে ৰচনা কৰা এখন জটিল দাৰ্শনিক পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বৰ্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন বুজিবলৈ হ'লে হিন্দু ধৰ্মৰ বেদ উপনিষদৰ আগতে অধ্যয়ন কৰি ল'ব লাগিব। কিন্তু বেদ উপনিষদ অধ্যয়ন নকৰি পোনে পোনে ৰত্নাৱলীখন পঢ়িবলৈ হ'লে সি একো বুজি নাপায়, নিৰাশ হ'ব লাগিব আৰু লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব। তেনেদৰে সমাজত আমি এনেকুৱা কিছুমান ব্যক্তিক লগ পাওঁ যিসকলৰ কোনো বিশেষ কামৰ যোগ্যতা নাই, তথাপি সি সেই কামলৈ আগবাঢ়ে আৰু পিছলৈ এৰিবলৈ বাধ্য হয় আৰু লোকৰ গালি খাবলগীয়া হয়। সেয়ে আমি কোনো কাম কৰিবলৈ লোৱাৰ আগতে সেই কামৰ যোগ্যতা অৰ্জন কৰি ল'ব লাগে। খোৱা চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, এইটো তোমালোকৰ মোষ্ট কমন কুৱেশ্যন। প্ৰতিটো কামৰে একোটা প্ৰাসংগিক সময়, স্থান বা পাত্ৰ থাকে। উপযুক্ত সময়ত উপযুক্ত স্থান বা কাৰ্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেনে কাৰ্যপন্থা বা আহিলাৰ প্ৰাসংগিকতাও নাথাকে। চোৰে যাতে সকলো চুৰি কৰি লৈ যাব নোৱাৰে তাৰ বাবে বুদ্ধি খটুৱাই নিজৰ সামগ্ৰী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতে কৰিব লাগিব। অন্যথাই চোৰে চুৰ কৰি লৈ যোৱাৰ পাছত সেই বুদ্ধিৰ কোনো মূল্য নাথাকে। যে কথাতে কথা যায়, কথাতে বটা পায়। উত্তৰ, কি পৰিস্থিতিত কাৰ লগত কেনে সময়ত কেনেকৈ কথা ক'ব লাগে তাকে ভালদৰে মানুহে জনা উচিত। মানুহৰ মুখৰ কথাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা পৰিস্থিতিত মুখৰ কৌশলী নম্ৰ কথাষাৰি কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে। কৰ্কশ সূতা মাত কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলোৰে অপ্ৰিয় হয়। কৰ্কশ সুৰতে ভাল কথা ক'লেও মানুহে ভাল নাপায়। তদুপৰি মানুহে নক'বলগীয়া পৰিস্থিতিত নক'বলগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্ৰাণৰ সংজয় পৰ্যন্ত আহি পৰাও দেখা যায়। আনহাতে সুন্দৰ সময়োপযোগী কথা ক'ব পৰা ব্যক্তি লোকৰ প্ৰিয় পাত্ৰ হ'ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰিব পাৰে। এতিয়া ২৭ নম্বৰ কুৱেশ্যন, যে তোমালোকৰ ৰচনা মই বাছি দিছো তিনিটা, যে তোমাৰ প্ৰিয় সংগীত শিল্পী, তোমাৰ প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান, ছাত্ৰৰ কৰ্তব্য আৰু নিবনুৱা সমস্যা। এইখিনি তোমালোকে যদি চোৱা তোমালোকে এই ৰচনাখিনিৰ পৰা যিকোনো এটা কমন পাবা। আৰু তোমালোকৰ ৰচনাৰ কাৰণে মই এটা ডিটেইলছ ভিডিঅ' অলৰেডি আপলোড কৰি থৈছো। আমাৰ সেৱা পাঠশালী ইউটিউব চেনেলত যাবা, তাতে গৈ তোমালোকে এটা প্লেলিষ্ট আছে কমন কুৱেশ্যন বুলি, তাতে মই গোটেইখিনি তোমালোকৰ ছাবজেক্ট বা যিমানখিনি কমন কুৱেশ্যন তোমালোকৰ মেট্ৰিকৰ কাৰণে মই অলৰেডি বহুত ভিডিঅ' আপলোড কৰি থৈছো। গতিকে তোমালোকে সেই ভিডিঅ'খিনি গৈ চাবা। তাৰপিছত 30 নম্বৰ, যে বাক্য ৰচনা কৰা। এইখিনিও মই তোমালোকৰ এটা ডিটেইলছ মই আছামিজ গ্ৰামাৰ যিখিনি আছে সেইখিনি দি দিছো। তথাপি তোমালোকে এইখিনি এবাৰ স্ক্ৰীণত মই দি দিছো, তোমালোকে ধুনীয়াকে চাই লোৱা। তাৰপিছত একেবাৰে শেষত মই তোমালোকৰ আবেদন দিছো, সেই আবেদনটো তোমালোকে চোৱা। যে প্ৰথম আবেদন, যে তোমাৰ অসুখৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা। উত্তৰ, প্ৰতি মাননীয় এইখিনিত তোমাৰ স্কুলখনৰ নাম লিখিবা, মহোদয়ৰ, অধ্যক্ষ মহোদয়ৰ সমীপকো আৰু শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে যে বিষয় ছুটি মঞ্জুৰ কৰাৰ বাবে আবেদন। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইংৰাজী ইমানৰ পৰা ইমান মোৰ দেউতাৰ টাইফয়েড জ্বৰত ভুগি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেখেতক সেৱা কৰাৰ বাবে মোৰ বাহিৰে ঘৰত আন কোনো নথকাত মই 7 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ স্কুল আহিব পৰা নাছিলো। গতিকে দয়ালু মহোদয়, দয়া কৰি উক্ত দিনকেইটাৰ বাবে ছুটি মঞ্জুৰ কৰিবলৈ বিনীত আবেদন জনালো। আশা ৰাখিছো মহোদয় দয়া কৰি মোৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰিব। এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰ। এইটো আছিল তোমালোকৰ কুৱেশ্যন পেপাৰটো। তোমালোকে আমাৰ এই সেৱা পাঠশালী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছো।